মানুহৰ 600 টকা বাঢ়িবলৈ বছৰ লাগে। পীযুষ হাজৰিকাৰ 10 বছৰত 600% সম্পত্তি বাঢ়িল। জয়ন্ত মলৰ মাটিৰ সম্পত্তি দেখি মূৰ ঘূৰাইছিল ন? তেন্তে এবাৰ পীযুষ হাজৰিকাৰ কথা ভাবকচোন। নিজে নিউজ কৰিছা, তোমাৰ মই ঠেং মাগি দিম। নিজে নিউজ কৰিছা, তোমাৰ মই ঠেং মাগি দিম। ৰ'ব, ভয় নাখাব। ভাবিলে একো কৰিব নোৱাৰে ওপৰজনে। আৰু মিছা কথা নহয়তো, আমি তথ্য দিম। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। পীযুষ হাজৰিকা ধনী, স্বাভাৱিকতেই ধনী হ'ব। ইমান দিনৰ পৰা ৰাজনীতিত আছে। আজিৰ তাৰিখত মুখ্যমন্ত্ৰীৰ পাছত যদি কোনোবা শক্তিশালী, তেন্তে পীযুষ হাজৰিকাই। ধনী হোৱাটো স্বাভাৱিক। কিয়? টি-চাৰ্টটোৰ কাহিনী মনত নাই? মূল্য বৃদ্ধি হ'লে ময়ো গালি খাওঁ বুলি কোৱা পীযুষ হাজৰিকাই যে 1,06,000 টকীয়া লুই ভিটনৰ এটা টি-চাৰ্ট পিন্ধিছিল, ব্যাপক চৰ্চা যে হৈছিল। মূল্য বৃদ্ধি হ'লে মইতো কষ্ট পাওঁ, মূল্য বৃদ্ধি হ'লে মোৰ ঘৰতো কষ্ট হয়। বাৰু